চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ নিশ্চিত পেঞ্চন প্ৰদানৰ বাবে চৰকাৰী নিৰ্দেশ আহিছে। PFRDৰ ফালৰ পৰা শেহতীয়াভাৱে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ NPS সন্দৰ্ভত আহিছে এই ডাঙৰ খবৰ। চৰকাৰে নিশ্চিত পেঞ্চন গেৰাণ্টেড পেঞ্চন প্ৰদানৰ বাবে গঠন কৰিছে এখন উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ কমিটি। PFRDৰ দ্বাৰা গঠিত এই কমিটিয়ে অৱসৰৰ পিছত সুৰক্ষিত আৰু নিয়মীয়া পেঞ্চন নিশ্চিত কৰাৰ বাবে এক নতুন গঠন প্ৰস্তুত কৰিব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এয়া এক আশাৰ বতৰা। NPSত নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰা হ'ব। উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ কমিটি গঠন কৰা হৈছে। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ অধীনত ব্যক্তিক নিশ্চিত পেঞ্চন প্ৰদানৰ দিশত চৰকাৰে কাম কৰি আছে আৰু ইয়াৰ বাবে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এখন উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন কৰিছে। NPSৰ অধীনত কমিটিয়ে এনে এক ষ্ট্ৰাকচাৰ প্ৰস্তুত কৰিব যি অৱসৰৰ পাছত ব্যক্তিসকলৰ বাবে নিয়মীয়া আৰু সুৰক্ষিত পেঞ্চন নিশ্চিত কৰিব। গতিকে নিশ্চিতভাৱে NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ এচিউৰ্ড পেঞ্চনৰ ক্ষেত্ৰত চৰকাৰৰ এয়া এক ডাঙৰ পদক্ষেপ। এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।